নমস্কাৰ এতিয়া বাতৰি হেড ষ্টুডিঅ'ত মই প্ৰিয়ংকা বাঢ়ি আছে বিধ্বংসী বানত মৃতকৰ সংখ্যা বানত মৃত্যু হোৱা লোকৰ সংখ্যা 86 জনলৈ বৃদ্ধি হৈছে শিৱসাগৰ পুনৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নেপালী খুঁটিৰ এজোপা বাহনীত উদ্ধাৰ হৈছে মৃতদেহটো চিনাক্ত হোৱা নাই এতিয়াও মৃত লোকজনৰ পৰিচয় পুনৰ এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তলৈকে 86 জনলৈ বৃদ্ধি পাইছে বানত মৃত্যু হোৱা লোকৰ সংখ্যা শিৱসাগৰত পুনৰ উদ্ধাৰ হৈছে এটা মৃতদেহ নেপালী খুঁটিৰ এজোপা বাহনীত উদ্ধাৰ হৈছে মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় উজনি অসমৰ জলপ্ৰলয়ৰ 16টা দিন আজি বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ সন্তকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানে বিধ্বস্ত কৰা নেপালী খুঁটিলৈ যাব মুখ্যমন্ত্ৰী বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খন্তেক পিছতে চৰাইদেউলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী 19 জুলাইৰ নিশা কালৰূপ ধাৰণ কৰি অহা প্ৰলয়ংকাৰী বানে তছনছ কৰা বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি আছে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চললৈ গৈ শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ দুৰ্গতিৰ বুজ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান বিধ্বস্ত নেপালী খুঁটি বিহুবৰ সন্তক পৰিদৰ্শন কৰি বুজ লৈছে শেহতীয়া পৰিস্থিতি এতিয়াও পানীৰ তলত আছে শিৱসাগৰৰ কেইবাটাও অঞ্চল মোক কৈছিলে তাই গান গাই অকণমান কিবা গোটাই থৈছে এইটো দি দিয়া মা ছাৰ চৰণ চোৱা ছাৰ চৰণ চোৱা ৰখ মা মই আপোনালোকৰ গাঁও কোনখন আমাৰ সাউদ গাঁও আমাৰ ঘৰতো ছাৰ মানুহ কিবা তাই তথাপি মানে এইটো আপোনাৰ মই তাইক পিছত আকৌ লগ কৰিম আজি মই মানুহখিনিক লগ কৰিম পিছত মই আপোনাক দিবলৈ তাই গান গাইছে মা কি গান গাই থাকা তুমি মই তোমাক আকৌ লগ পাম হা মা বানপানীৰ পিছত এদিন মই তোমাক ধুনীয়াকৈ লগ উজনি 4 জিলাৰ বানাক্ৰান্তলৈ 15,000 টকা চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ বানাক্ৰান্তক প্ৰদান কৰিলে অন্তৱৰ্তীকালীন বান সাহায্য ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে আজি 62,694টা পৰিয়ালৰ বেংক একাউণ্টত প্ৰদান কৰা হৈছে 15,000 টকা বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবে সহজ নহবগৈ ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া
বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। এই মুহূৰ্তত নেপালী খুঁটিত উপস্থিত আছে আমাৰ সাংবাদিক বিক্ৰম। আপোনাৰ ওচৰলৈ আহিছোঁ। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আৰু ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী নেপালী খুঁটিলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নেপালী খুঁটিৰ বানাক্ৰান্তৰ যিটো পৰিৱেশ, সেই পৰিস্থিতিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ ল'বলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ সৈতে কথা পাতিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ যিসমূহ অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগৰ তেওঁ বুজ ল'বলৈ চেষ্টা কৰিব। যথেষ্ট সংখ্যক বানাক্ৰান্ত ইয়াত মুখ্যমন্ত্ৰীগৰাকীক লগ পাবৰ বাবে একগোট হৈ আছে। মুখ্যমন্ত্ৰীগৰাকী আহি ইতিমধ্যে ইয়াত ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী আহিছে। মন্ত্ৰী পীযুষ হাজৰিকা আছে, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আহিছে। আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত এয়া নেপালী খুঁটিত উপস্থিত হৈছে। বান বিধ্বস্ত নেপালী খুঁটি, এয়া সম্পূৰ্ণৰূপে বানে তছনছ কৰি থৈ যোৱা এখন নেপালী খুঁটি। এই নেপালী খুঁটিতেই মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ সৈতে এই মুহূৰ্তত আলোচনা কৰিব। এয়া ট্ৰেক্টৰত উঠি নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ট্ৰেক্টৰত উঠি নেপালী খুঁটিলৈ আহিছে আৰু ট্ৰেক্টৰত উঠি নেপালী খুঁটি মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে। বানাক্ৰান্ত লোকসকল মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰি আছে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিব পাৰে, কাৰণ তেওঁলোকৰ সকলোখিনি শেষ হৈ গৈছে। তেওঁলোকৰ ঘৰ বাৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি 19 জুলাই বানে তছনছ কৰি থৈ গ'ল আৰু এই বানাক্ৰান্ত ৰাইজসকল যথেষ্ট উদ্বিগ্ন হৈ আছে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিব পাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ, তেওঁলোকৰ শেষ হৈ যোৱা সপোনবোৰ পুনৰ এবাৰ জীৱিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে তেওঁলোকক আশ্বাস দিব পাৰে তাৰ আশা তেওঁলোকে কৰিছে। এয়া মুখ্যমন্ত্ৰীগৰাকী নেপালী খুঁটিত উপস্থিত হৈছে আৰু নেপালী খুঁটিৰ ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত আলোচনা কৰিব। বানাক্ৰান্ত ৰাইজৰ সুখ দুখৰ বতৰা ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে, কাৰণ বিগত 14টা দিনে এই নেপালী খুঁটিৰ এই বানাক্ৰান্ত থাকিব লগা হৈছিল। বান শিবিৰত তেওঁলোকৰ ঘৰ বাৰী বুলিবলৈ তেওঁলোকৰ একোৱেই নাই। তেওঁলোকে বিভিন্ন স্থানত তেওঁলোক থাকিব লগা হৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী অহাৰ লগে লগে বানাক্ৰান্ত ৰাইজে এই মুহূৰ্তত ভিৰ কৰিছে। মুখ্যমন্ত্ৰী অহাৰ লগে লগে বানাক্ৰান্ত ৰাইজে এই মুহূৰ্তত নেপালী খুঁটিৰ বানাক্ৰান্ত ৰাইজে ভিৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে আলোচনা কৰিবলৈ আহিছে। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগত আছে নাজিৰা বৰগোহাঁই, লগত আছে মন্ত্ৰী পীযুষ হাজৰিকা, এয়া মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা। এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, এয়া নেপালী খুঁটিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে পৰিস্থিতিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ এই মুহূৰ্তত বুজ লৈছে। নেপালী খুঁটিৰ যিটো পৰিৱেশ সেই পৰিস্থিতিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লৈছে। মুখ্যমন্ত্ৰী নেপালী খুঁটি বানাক্ৰান্তৰ কাষত। কমল চাপৰি নৈ
আমাৰ এই গাঁও পঞ্চায়তটো হ'ল ডিব্ৰুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা আৰু 7টা ৱাৰ্ডত আমাৰ হাউচ হ'ল কিমান হ'ব 2000 বেছি হ'ব আৰু নেপালী আৰু দাসীয়ে সব মিলাই কিনে আৰু মাৰ গাঁও লগা গোটেই সবৰে মূল বুলি নহয় গাঁও তারা নিজের গাঁৱৰে আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই সমাজটো বন্ধ কৰি দিয়ক মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ঘৰত কিমান গৰু আমাক মাথাউৰি দিবলৈ ব্যৱস্থা মথাউৰি হয় ন গেট ৱাল গেট ৱালৰ গাৰ্ড ৱাল মানে নদীটোৰ লগত গাৰ্ড ৱাল মই যে কৈছিলোঁ 15 কিলোমিটাৰ তেতিয়া বোলে মাটি নিদিলে এতিয়া দিবনে নাই মাটি গাৰ্ড ৱাল বনাই আমি যিমান পাৰোঁ আপোনালোকে বেছিকৈ আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিম তাৰপিছত যাৰ গৈছে তেওঁলোককো মই কেনেকৈ বেংকৰ লগত চৰকাৰৰ পৰা চাবচিডি কেনেকৈ দমবিলাক আমাৰ জেচিবি দি আমি উঠাই দিম সেইটো মানে শিল মানে বেয়া হৈ গ'ল ভাই
নেপালী খুঁটিৰ পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ দুখ দুৰ্দশাৰ বুজ লৈছে বানপীড়িতসকলৰ। আজি নেপালী খুঁটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্ত অঞ্চলত পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীক কাষতে পাই এনেদৰে নিজৰ দুখ দুৰ্গতিৰ কথা বৰ্ণনা কৰিছে লোকসকলে। বানপীড়িত লোকসকলে নিজৰ দুখ দুৰ্দশাৰ তেওঁলোকৰ যি অৱস্থা সেই বিষয়ে দুখ তেওঁলোকে কৈছে আৰু সকলো পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী সহযোগিতা লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক গৈছে, বান পৰিস্থিতি বুজ লৈছে। পানী কিছু কমিলেও এতিয়াও দুখ দুৰ্দশাৰ অন্ত নাই বানপীড়িত লোকসকলৰ।
এতিয়াও নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই লোকসকলে এনেদৰে এতিয়াও আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে এইসকল লোক আৰু এইসকল লোকৰ মনৰ খবৰ লৈছে মুখ্যমন্ত্ৰী চন্তকৰ পৰা নেপালী খুঁটিত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীয়ুষ হাজৰিকা বিমল বৰা লগতে কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত আছে সকলো পৰিস্থিতিৰ বুজ লৈছে কিদৰে এই পৰিস্থিতিৰ পৰা অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰে বানপীড়িত লোকসকলক সেই কথা মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰি আছে আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে গোটেইখিনি তেওঁ নিজে পৰিভ্ৰমণ কৰিলে আৰু পৰিভ্ৰমণ কৰি এই বিস্তীৰ্ণ অঞ্চলৰ এই অৱৰ্ণনীয় বানপানীৰ ক্ষতিগ্ৰস্ততা তেওঁ নিজে প্ৰত্যক্ষ কৰিছে আৰু গোটেই কথাখিনি তেওঁ অনুধাৱন কৰিছে মই দেখুৱাইছোঁ পীয়ুষ হাজৰিকা আছে পীয়ুষ ওচৰলৈ যাম মই দাদা মুখ্যমন্ত্ৰী দেখিলে ধৰিব পাৰি যে মুখ্যমন্ত্ৰী আচলতে আচৰিত হৈ গৈছে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে নেকি এনেধৰণৰ প্ৰকৃতি আচলতে পাছপৰ্টতে গোটেই অঞ্চলটো সহায় পেলাব পাৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেপালী খুঁটিত মুখ্যমন্ত্ৰীয়ে নেপালী খুঁটিৰ যি বানাক্ৰান্ত লোক যিসকল লোক সম্পূৰ্ণৰূপে দিশহাৰা হৈ গ'ল সেই লোকসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত বাৰ্তালাপ কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ সমস্যাৰ বুজ ল'বলৈ চেষ্টা কৰিছে আৰু প্ৰায়সকল লোককে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে প্ৰায়সকল লোকক আৰু দেখা পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ বানাক্ৰান্ত ৰাইজৰ সৈতে কথা পাতি এই মুহূৰ্তত ওলাই আহিছে এয়া নেপালী খুঁটি যি নেপালী খুঁটিক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল আটাইতকৈ সৰ্বাধিক যদি বানত বিধ্বস্ত হোৱা অঞ্চলটো আছিল এইবাৰ বানত সেই অঞ্চলটো আছিল নেপালী খুঁটি আৰু সেই নেপালী খুঁটিতেই মুখ্যমন্ত্ৰীগৰাকী আহিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই নেপালী খুঁটিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই নেপালী খুঁটি পৰিদৰ্শন কৰি নেপালী খুঁটিৰ ৰাইজক মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰস্তুতি দিছে তেওঁ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে নেপালী খুঁটি পৰিদৰ্শন কৰিছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও স্থানলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও স্থান আজিৰ দিনটোত পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে চুমনি গাঁও পৰ্যন্ত যাব চুমনি গাঁৱলৈ যাব যি চুমনি গাঁৱত বানত একেটা পৰিয়ালৰ 4জন লোক সম্পূৰ্ণৰূপে উটি গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও বোকাপানী নেওচি তেওঁ বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি আছে প্ৰথমতে ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰীগৰাকী আহিল আৰু তাৰ পাছত এটা যিটো ৰিলিফ কেম্প আছে সেই ৰিলিফ কেম্পত মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰীগৰাকী এতিয়া ওলাই যাব বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী কথা পাতিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজৰ কাষত আছে নেপালী খুঁটিৰ বানাক্ৰান্ত ৰাইজৰ কাষত যি নেপালী খুঁটি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল এই যিবোৰ বানাক্ৰান্ত লোক দেখা পাইছে এই বানাক্ৰান্ত লোকৰ এতিয়া একোৱেই নাই তেওঁলোকৰ যি সপোন আছিল সেই সপোন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ গ'ল তেওঁলোকৰ একো নোহোৱা হৈ গ'ল তেওঁলোকৰ ঘৰ বাৰী সা সম্পত্তি তেওঁলোকৰ বেগলম তেওঁলোকৰ একোৱেই নাই আৰু সেই মানুহবোৰৰ কাষলৈকে মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰেই এই মানুহবোৰৰ সৈতে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বাৰ্তালাপ কৰিছে তেওঁলোকক সেই সপোনবোৰ পুনৰ ঘূৰাই দিয়াৰ আচলতে মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিছে তেওঁলোকৰ যি ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভাগি গ'ল সেই ঘৰ দুৱাৰ আচলতে পুনৰ নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যিহেতু এককালীন সাহায্য হিচাপে প্ৰথম পৰ্যায়ত 15,000 টকা ঘোষণা কৰিছিল আৰু আজিৰে পৰা সেই 15,000 টকা প্ৰদান কৰা পৰ্বটো ইতিমধ্যে আৰম্ভ হৈছে ইতিমধ্যে সেই পৰ্বটো 15,000 টকা প্ৰদান কৰাৰ যিটো পৰ্ব সেই পৰ্বটো ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে 5 তাৰিখৰ ভিতৰত শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাটৰ যিসকল বানাক্ৰান্ত লোক আছে সেই বানাক্ৰান্ত লোকসকলে সেই যিটো প্ৰথম এককালীন সাহায্য 15,000 টকা সেই এককালীন সাহায্য 5 তাৰিখৰ ভিতৰত লাভ কৰিবলৈ সকলোৱে সক্ষম হ'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী আহিছে মুখ্যমন্ত্ৰীগৰাকী এনেদৰে বানাক্ৰান্ত ৰাইজৰ মনৰ বতলালৈ মুখ্যমন্ত্ৰীগৰাকী এনেদৰে এই মুহূৰ্তত ওলাই আহিছে মুখ্যমন্ত্ৰী উজনিৰ সময়ৰ জলপ্ৰলয়ৰ 16টা দিন আজি বানবিধ্বস্ত শিৱসাগৰ চৰাইদেউত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ